নমস্কাৰ আজি আপোনালোকৰ বাবে মই নেৰেশ্যনৰ ৰোল নম্বৰ 5 লৈ আহিছোঁ ILC ইণ্টাৰনেশ্যনেলৰ হৈ এতিয়া ILCত কেনেকৈ শিকোৱা হয় এই কথাটো মন দিব খুব সহজ আৰু সৰলভাৱে আপুনি শিকিব পাব দেই চাব ৰোল নম্বৰ 5ত কোৱা হৈছে যে ডাইৰেক্ট স্পীচ সিম্পল পাষ্ট টেন্স ৰিপৰ্টিং ভাৰ্বত হ'ব লাগিব আৰু ইনভাৰ্টেড কমা থাকিব লাগিব WH কুৱেশ্যন মান দিব কি কলো মই WH কুৱেশ্যন থাকিব লাগিব তো ইনডাইৰেক্ট স্পীচত কি হ'ব মান দিব ইনডাইৰেক্ট স্পীচত হ'ব চাব কুৱেশ্যন হোৱা মানে হ'ল আস্কড হ'বই সেম সাবজেক্ট ইয়াৰ পৰা তাৰ পিছত কুৱেশ্যন আছে তো আমাৰ আস্কড হ'ব অবজেক্ট আছে তো অবজেক্ট বহক কিন্তু টু অমিটেড হ'ব তাৰ পিছত ইয়াত এই কমা বা ইনভাৰ্টেড কমা উঠাবৰ কাৰণে আমাক কি লাগে জানেনে the same WH question word from direct speech মানে হল মন দিব ইয়াত যদি হু থাকে ইয়াতো হু আহিব যদি হাউ থাকে তো হাউ আহিব বুজি পাইছে যদি WH questioner এটাৰ পৰা যদি আমি WH question শব্দটো উঠাই দিও বাকিখিনি তো yes no question থাকিব মই আপোনাক প্ৰ্যাকটিক্যালি দেখাব বিচাৰিছো ইয়াতে দেখাই দিম কোৱেশ্চনটো হ'ব যেনেকৈ WH plus helping verb plus subject plus B dot 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 plus object question mark যদি আমি এই WH কুৱেশ্যনটোকে উঠাই দিও বাকিখিনিটো থাকিব yes no question বুজি পাইছে ন তো বাকিখিনি yes no question হিচাপে আমি কনভাৰ্ট কৰিব লাগিব খুব সহজ ভাষাত মই ক'ব বিচাৰি আছো দেই মনত থব মই এক্সাম্পল দেখাব বিচাৰিছো why did you do the work এটা সাপোজ মই এক্সাম্পল হলকে দেখাব বিচাৰিছিলো WH লৈ why did you do the work কি কোৱা হল why did you do the work এতিয়া এই সেন্টেন্সটো যদি আমি why শব্দটো গুছাই দিও তেন্তে কি হ'ব did you do the work হৈ গ'ল তাত আগত জাস্ট yes no question হয়তো yes no question এর আগত WH question লাগিছে মানে হল question word লাগিছে মানে হৈ গ'ল WH question তো যদি WH question আমি গুছাই দিও এজ এ কনজাংশন হিচাপে লও তেন্তে তো বাকিটো থাকিব yes no question এই yes no question হিচাপে আমি কনভার্ট কৰিব লাগিব WH question খুব সহজ দেই বুজি পাইছে নহয় মই এটা থাকিব দিছো নো প্ৰবলেম বুজি পাইছে নহয় মই আশাবাদী যে আপুনি বুজি পাইছে এতিয়া নেক্সট হল যদি কিবা বুজি পোৱা নাই কমেন্ট কৰি জনাব যদি কিবা বুজি পোৱা নাই কমেন্ট কৰি জনাব কাৰণ হল এটো খুব সহজ সৰল ভাষাত ILC ইন্টাৰনেশ্যনেল ফালৰ পৰা আপোনাক শিকাবলৈ যত্ন কৰা হৈছে দেই ওকে এতিয়া আমি আগবাঢ়িব লাগিব এক্সাম্পললৈ ইয়াত যি ধৰণে পালো আমি এই কথাটো মই এক্সাম্পলত ধুনীয়াকৈ লিংক কৰিবলৈ যত্ন কৰিম চাব দেই she said to me direct speaker when did you take breakfast হৈ গ'ল এই when শব্দ গুছালে কি হ'ব did you take breakfast হৈ গ'ল when did you take breakfast এতিয়া আনসাৰ ইনডাইৰেক্ট স্পীচত কেনেকৈ ক'ব লাগিব এই বাক্য মই অলপ ভাঙনিটো কৈ দিও কানেক্ট কেনেকৈ হৈছে এটো কৈ দিও তাৰ পিছত মই ধুনীয়াকৈ আপোনাক পঢ়ি শুনাই আছো চাব she subject আহিব question mark মানে হ'ল asked আহিব যেটো মই আগৰ ভিডিওটো কৈছো yes no questionটো মই কৈছো প্ৰশ্নবোধক মাৰ্ক নিদিয়াকৈ প্ৰশ্নবোধক ফ্ৰেমৱৰ্ক ইউজ নকৰাকৈ আমি বাক্য এটা প্ৰশ্ন কৰিব পাৰো হেই লজিক হেই কথাটোক আমি ইনডাইৰেক্ট স্পীচ বুলি কওঁ যদি আপুনি এই কথা গম পাইছিল কমেন্ট কৰি জনাবচোন ঠিক আছে ওকে তো চাবচোন কোৱেশ্চন বোধক প্ৰশ্নবোধক হয় দ্যাট মিন্স what asked আহিব টু অমিটেড হ'ব ৰিমুভ হ'ব এন্ড মি আহিব হয় নাই এতিয়া এই WH কুৱেশ্চনৰ WH2 এজ এ কনজাংশন আমি আনিলো ঠিক আছে বাকিখিনি সিম্পল পাস্ট টেন্সৰ হয়
ক'ত যাব past perfect লৈ যাব that means you মানে কোনে কাক ক'লে তাই মোক কৈছে তাৰ পিছত you বুলি ক'লে তো মোক কানে কৰা হৈছে মানে হ'ল I হ'ব subject had V3 object বুজি পাইছে had V3 take took taken তাৰ পিছত object এতে আনসাৰটো মই একেলগে কৈ দি আছো she asked me when I had taken breakfast বুজি পাইছে নহয় okay next হল 2 নম্বৰ एग्जांपल তো চাব ইয়াত দিয়া হৈছে Ram said to Priya how will he help you tomorrow বুজি পাইছে once again মই ৰিপিট কৰি আছো Ram said to Priya how will he help you tomorrow next answer to same subject আহিব তাৰ পিছত question হয়তো asked আহিব লাগিব তাৰ পিছত to hide হ'ব তাৰ পিছত Priya আহিব same WH question বৰ ইয়াত আহিব তাৰ পিছত আমি rule number 3 পাইছিলো future tense to পৰিৱৰ্তন নহয় কিন্তু will to would লৈ পৰিৱৰ্তন হয় হয় না future tense যদি কই simple present simple past লৈ পৰিৱৰ্তন হয় ঠিক এই ধৰণে পৰিৱৰ্তন হৈ থকা আমি পোৱা নাছিলো হয় না এই টেবুলত rule number 3 টো অত্যন্ত দৰকাৰী হয় চাই লব ভালকৈ হা তো will becomes কি হ'ব would হ'ব তো would হ'ব দেই ইমানখিনিয়ে same WH question আহি গ'ল তাৰ পিছত he to third person হয় এই third person এইটো ৰামৰ লগতো কানেক্ট নহয় প্ৰিয়াৰ লগতো কানেক্ট নহয় যদি এনেকুৱা হয় তো same subject আহি যাব তাৰ পিছত সেন্টেন্স তাৰ পিছত will would লৈ কনভাৰ্ট হ'ব তাৰ পিছত helping verb আহিব you মানে হল after helping verb এইটো অবজেক্টিভ pronoun হয় কোনটা ইয়াত প্ৰিয়া আছে মানে হল you objective pronoun হয় প্ৰিয়াৰ pronoun হ'ব she objective pronoun her হয় এই her টো আহি গল তাৰ পিছত tomorrow to the next day হৈ গল ইমান সহজ বুজি পাইছে নহয় খুব সহজ দেই মনত থব খুব সহজ হয় কিবা যদি প্ৰশ্ন থাকে কমেন্ট কৰি জনাব নিশ্চয় আপোনাক এই কথাটো লৈ ভিডিও বনাই হওক বা আপোনাক ৰিপ্লাই কৰাৰ চেষ্টা কৰা হ'ব আপোনাৰ বাবে ঠিক আছে দেখা পাইছে নে ফুল স্টপ হে দিয়া হৈছে কোৱেশ্চন মাৰ্ক দিয়া হোৱা নাই কোৱেশ্চন হয় কিন্তু ঠিক আছে আৰু মনত থব ইনডাইৰেক্ট স্পিচত খুব দৰকাৰী কথা হ'ল যে কোৱেশ্চন নহয় মানে হ'ল সদায় সাবজেক্টৰ পিছত হেল্পিং ভাৰ্ব সাবজেক্টৰ বিফৰত যদি হেল্পিং ভাৰ্ব আহে তেনে কোৱেশ্চন ফ্ৰেম হৈ যাব দেই এই কথাটো খুব দৰকাৰী মনত থব তাৰ পিছত নেক্সট 3 নম্বৰ एग्जांपल টো লৈ আহিছো আপোনাৰ বাবে এইটো হ'ল Nita said to him why aren't you writing his letter now ইমান ধুনীয়া বাক্য once again মই ৰিপিট কৰি আছো Nita said to him why aren't you plus not aren't বুলি ক'ব লাগিব why aren't you writing his letter now এই his মানে আমাৰ third person হয় এইটো Nita বা হিমৰ লগত কানেক্ট নহয় এই his টো দেই চাব সেম সাবজেক্ট আহিব কোৱেশ্চন হয় তো asked আহিব তাৰ পিছত হিম আহিব তাৰ পিছত why শব্দটো আমি যেহেতু পাইছিলো WH question same WH question the same WH question word from direct speech মানে হল ইয়াত জি আছে সেই কথাটো ইয়াত আহিব বুজি পাইছে এই কথাটো ইয়াত আহিব দেখিছে কমা ইংৰাজী কমা হাইড হৈ গ'ল তাৰ পিছত সাবজেক্ট আহিব এতে ইউ মানে কোন হয় ইউ মানে হল এই হলতা হিম হিমৰ সাবজেক্টিভ pronoun কি হ'ব হি হ'ব তো এই হিটো ইয়াত লগা হৈছে আৰু প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ এন কিউ হয় তো পাস্ট কন্টিনিউয়াস টেন্সৰ এনএস লৈ কনভাৰ্ট হ'ব সাবজেক্ট was was আহিব কাৰণ হল হি ঠিক আছে হি লগত was বহে তাৰ পিছত not বহিব তাৰ পিছত writing his to third person হয় তো হেই একে আহিব later now to then লৈ কনভাৰ্ট হ'ব হৈ গল ইমান সহজ মই আশাবাদী যে আপুনি এই ৰুল নম্বৰ 5 ৰ পৰা আৰু আপোনাৰ কেতিয়াও ভুল হ'ব নোৱাৰে আৰু ভুল নহব যদি ILC ফালৰ পৰা দিয়া গাইডেন্সটো আপুনি তন্ন কৈ শিকি লৈছে মানি লৈছে
শুনি লৈছে আৰু নেৰেশ্যন এনেতো বহুত মানুহৰ কনফিউজ থাকে যে যেনেকৈ ইউ হ'ল তো ইয়াত হি লৈ কেনেকৈ কনভাৰ্ট হয় বুজি পাইছে তো এইটো প্ৰনাউনৰ ইফালে ইফালে থাকে যে আমি চাব লাগিব কোনে কাক কৈ আছে কওঁতা কোন হয় ফাৰ্ষ্ট পাৰ্সন মনোতা কোন হয় সেকেন্ড পাৰ্সন এই সেকেন্ড পাৰ্সনটো ইউ আছে তো ইউ টু হিমৰ লগত কানেক্টেড হয় সেই হিচাপত সাবজেক্টিভ প্ৰনাউন এটো আছে তো হিমৰ সাবজেক্টিভ প্ৰনাউন হি হ'ব এই হিচাপে আহিব তো মই আশা কৰিছো আপুনি এই কথাটো ধুনীয়াকৈ বুজি পাইছে আৰু ভৱিষ্যতে ৰুল নম্বৰ 5 ৰ পৰা মানে হ'ল নেৰেশ্যনৰ WH কোৱেশ্চনৰ যদি প্ৰশ্ন এক্সামত বা ইন্টাৰভিউত আহে আৰু আপোনাৰ খেলি মেলি নহব ইমানখিনি মই দৃঢ় বিশ্বাসী ইয়াকে কৈ ভিডিওটো লাইক শেয়াৰ কমেন্ট কৰিবলৈ নাপাহৰিব আৰু কিবা বুজি নাপালে কমেন্ট কৰিব ধন্যবাদ